General retired Anar Pratap Kolita Dangoria, News 18 Ohomor editor Paragmoni Aditya Dangoria, Sannmanio Manoj Bhojongka Dangoria, আজিৰ এই অনুষ্ঠানত উপস্থিত মোৰ শ্ৰদ্ধাৰ অসমৰ বিভিন্ন স্থানৰ পৰা অহা ব্যক্তিসকল মই নিউজ 18 ৰ আগতে এনেকুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিছো কিন্তু সেই অনুষ্ঠানটো শিক্ষা কেন্দ্ৰিক নাছিল স্বাস্থ্য কেন্দ্ৰিক আছিল মই নিউজ 18 ৰ এটা অনুষ্ঠানত এডিশন হোটেলত এবাৰ অংশগ্ৰহণ কৰিছিলো আৰু আপোনালোকে অসমৰ বিভিন্ন চিকিৎসালয় বা নাৰ্সিং হোম সমূহক এৱাৰ্ড দিয়াৰ ব্যৱস্থা কৰিছিল মই ভাবো সেইটো আপোনালোকে এতিয়াও চলাই ৰাখিছে কন্টিনিউ আৰু আগতে মই জানা নাছিলো যে অসমৰ শিক্ষা অনুষ্ঠানসমূহকো আপোনালোকে বাছনি কৰি উলিয়াই কোনখন অগ্ৰণী প্ৰতিষ্ঠান বা কোন কেইটা ভাল শিক্ষা অনুষ্ঠান এই শিক্ষা অনুষ্ঠান কেইটাকো আপোনালোকে পুৰস্কৃত কৰে আৰু এটা কম্পিটিটিভ এখন সমাজ ব্যৱস্থা গঢ়িবলৈ কম্পিটিশন ষ্টাৰ্ট কৰে কম্পিটিটিভ সমাজ ব্যৱস্থা মানে আপুনি সকলোৱে জানো আজিৰ পৃথিৱীখন সকলোতে কম্পিটিশন আছে আৰু কম্পিটিশন নহলে কম্পিটিশন বাট সুস্থ কম্পিটিশন হ'ব লাগে কম্পিটিশন নহলে আমি কতো আগবাঢ়িব নোৱাৰো এই এৱাৰ্ড অফ এমিনেন্সে কি কৰিব আমাৰ শিক্ষা অনুষ্ঠানসমূহৰ মাজত কম্পিটিটিভ এটা এনভাইৰনমেন্ট ক্ৰিয়েট কৰিব আৰু সেইটো আমাৰ কাৰণে খুবেই ইম্পৰ্টেন্ট বহুতো অনুষ্ঠানে ভাবিব পাৰে যে এইবাৰ আমি নাপালো আহাবাৰ আমি পাব লাগিব গতিকে আমি কৰবাত আমাৰ প্যাৰামিটাৰ্স বিলাক আমি ডেভেলপ কৰিব লাগিব আৰু সেইটো কাৰণে এই আপোনালোকৰ নিউজ 18 ৰ যি আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰিছে আপোনালোকক মই হৃদয়ৰ গভীৰতম কোণৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো মই বহুত বেছি সময় থাকিব খোজা নাই মোৰ অলপ ভাইৰেল ফিভাৰত মই আক্ৰান্ত হৈ আছো সেকেন্ডলি মই একেদিন মোৰ ওয়াইফ গুৱাহাটীত নাই মই লৰা ছোৱালীৰ দায়িত্বটো আছো দিনটো আজি মই অফিস কৰিছো অফিস আজি বন্ধ তথাপিতো মই অফিস কৰিছো এতিয়া মই ঘৰত গৈ ড্ৰেছটো চেঞ্জ কৰি আহিছো মোৰ লৰাই কৈছে তুমি যাব নোৱাৰিবা মই কৈছো মোক হাফ এন আৱাৰ দিয়া মই আহি আছো মোৰ লৰাই মোবাইল এটা লৈ টাইমাৰ লগাই থৈ দিছে সিৰিয়াসলি কৈছে না অনেষ্টলি কৈছো এতিয়া গৈ মই কিবা অলপ মিছা ক'ব লাগিব ট্ৰাফিক জাম হল কিবা হল ক'ব লাগিব কিন্তু আপোনালোকে বেয়া নাপাব আপোনালোকৰ পৰা মই সোনকালে বিদায় মাগিম কিন্তু আকৌ কৈছো আপোনালোকৰ যি এই ইনিচিয়েটিভ এটো খুব এটা ভাল ইনিচিয়েটিভ ইয়াৰ পৰা কম্পিটিশন অকল শিক্ষা অনুষ্ঠানৰ মাজত নহব ঠিক ডেফিনেটলি আমাৰ ৰিজাল্ট থাকে ইয়াত এটা বিগ বেঞ্চমাৰ্ক মই নাজানো কি ক্ৰাইটেৰিয়াত আপোনালোকে শিক্ষা অনুষ্ঠানসমূহক সিলেক্ট কৰিছে বাট মই ভাবো যে ৰিজাল্ট স্কুলসমূহৰ কলেজসমূহৰ ৰিজাল্ট সাগে ওয়ান অফ দা বিগেষ্ট প্যাৰামিটাৰ্স আৰু হেতু আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ এই হলটোত যি সকল ব্যক্তি আছে এই হলটোলে কিয় আহিব পাৰিছে সেই কথাটোৱে যদি অলপ আমি ভাবি চাও আমি যদি অনুধাৱন কৰো তেতিয়া আমি গম পাম যে আমি পঢ়া-শুনা কৰিব লাগিব পঢ়া-শুনা নকৰিলে হয়তো এই হলটোৰ লৈকে আহিবলৈ আমি কম মানুহে পাৰিলো হয় পঢ়া আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ শিক্ষা আমাৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ মই এটা কথা সকলো শৈক্ষিক কেন্দ্ৰিক ভাষণত মই কওঁ যে আমি যদি অলপ ঘৰৰ ওচৰৰ মানুহে ঘৰ চাওঁ আমি গাঁৱৰ বা আমি টাউনত কোনোবা টাউনত জন্ম হোৱা কোনোবা গাঁৱত জন্ম হোৱা আমি ফ্ল্যাশবেকলৈ গুচি গলো ফ্ল্যাশবেকটো এনেকুৱা কৰো যে আমি চিন্তা কৰিলো আমাৰ ওচৰৰ এঘৰ মানুহ যাৰ ঘৰৰ ল'ৰা ছোৱালী কেইটা ভালদৰে পঢ়া-শুনা কৰিছিল তেওঁলোকৰ সোশ্যাল ষ্টেটাস ফাইনান্সিয়েল ষ্টেটাস ওপৰত গল এতিয়া অলপ আপোনালোকে ভাবি লওকচোন কথাটো যে আপোনালোকৰ গাঁৱৰ আপোনালোকৰ নিজে হয় আপোনালোকৰ নিজৰ কথা বাদ দি দিয়ক আপোনালোকৰ গাঁৱৰ বা আপোনালোকৰ ৱাৰ্ডৰ আপোনালোকৰ ওচৰৰ কোনোবা এঘৰ মানুহৰ কথা ভাবক যাৰ ল'ৰা ছোৱালী কেইটা পঢ়া-শুনা ভাল আছিল ল'ৰা ছোৱালী কেইটাৰ পঢ়া-শুনাত ভাল আছিল তেওঁলোকৰ ঘৰখন পৰৱৰ্তী সময়ত কি হ'ল ভাল হ'ল ফাইনান্সিয়ালি তো ডেফিনেটলি হয় সোশ্যাল ষ্টেটাসো ওপৰত যায় আৰু মনত পেলাকচোন যাৰ ঘৰৰ ল'ৰা ছোৱালী কেইটা পঢ়া-শুনা ভাল নাছিলে তেওঁলোকৰ এতিয়া কি পৰিস্থিতি মই ডেফিনেটলি মই কনফিডেন্টলি ক'ব পাৰো যি কেইটা ঘৰৰ ল'ৰা ছোৱালীৰ পঢ়া-শুনা ভাল আছিল তেওঁলোকৰ এই মুহূৰ্তত অৱস্থা ভাল চাৰিওফালৰ পৰা আৰু যাৰ ল'ৰা ছোৱালীৰ পঢ়া-শুনা বেয়া আছিল তেওঁলোকৰ অৱস্থা এতিয়াও বেয়া হয় নে নহয় কক
সকলোৰে লগত এনেকুৱা এক্সাম্পল আছেই গতিকে আমি কিয় আপোনালোকতো নহয় আমি সকলো অলপ অলপ ব্যুৎপত্তি লাভ কৰা মানুহ ইয়াত উপস্থিত আছো গতিকে আমি কৰবাত অলপ আমি বহুত মই বহুত ছাকসেছফুল নহয় ইয়াত বহুত ছাকসেছফুল মানুহ ইয়াতে আছে গতিকে আমি আমাৰ কথা কোৱা নাই কিন্তু আমাৰ নেক্সট জেনেৰেশ্যনৰ কাৰণেতো আমি চিন্তা কৰিব লাগিব নেক্সট জেনেৰেশ্যনত আমাৰ অসমৰ পৰা কোনোবা জেনেৰেল ওলাব লাগিব ৰাণা প্ৰতাপ কলিতা ডাঙৰীয়া জেনেৰেল আৰু ছেকেণ্ড ওলোৱা নাই আগতে ওলোৱা নাই ভৱিষ্যতে ওলাব নোলাব ইম্পৰ্টেণ্ট কথা কিন্তু ভৱিষ্যতে কিয় নোলাব ভৱিষ্যত কিয় অসমৰ পৰা এজন নেক্সট ৰাণা প্ৰতাপ কলিতা ডাঙৰীয়া সৃষ্টি নহব সেই কথাটো আমাৰ কাৰণে গুৰুত্বপূৰ্ণ হ'বই লাগিব হোৱাৰ কাৰণে আমাৰ স্কুল ইনষ্টিটিউচন কলেজবিলাক কি হ'ব লাগিব ভাল হ'ব লাগিব আমাৰ শৈক্ষিক মানদণ্ড ভাল হ'ব লাগিব গতিকে মই সকলোকে এই অনুষ্ঠানত যিসকলে অংশগ্ৰহণ কৰিলে মই ধন্যবাদ জ্ঞাপন কৰিলোঁ আপোনালোকে এটা 4 বছৰ ধৰি এই কাৰ্যসূচী পৰাগমণি আদিত্য ডাঙৰীয়াহঁতে লৈছে এইটো কণ্টিনিউ কৰিব বুলি মই আশা ৰাখিছোঁ আৰু ভৱিষ্যতে মাতিলে আহিবলৈকে চেষ্টা কৰিম আজি অলপ কম সময়ৰ কাৰণে আহিলোঁ বেয়া নাপাব আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকৰ এনেকুৱা কাৰ্যসূচীটো আৰু ষ্ট্ৰং হওক আৰু আগুৱাই যাওক তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই মোৰ বক্তব্য সামৰিছোঁ নমস্কাৰ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ